বেকাকে খাব লাগিব আৰু বাইকখন চাফা কৰি কৰবাত যোৱা মজাটো সেইটো বেলেগ মানে এই জলবা মেইনটেইন কৰিবলগীয়া হৈছে আৰু হয় এইফালে যাব লাগিব ধুনীয়া বনাই দিলে কাজ মই বাদলাটো ক'ব পাৰিলোহেঁতেন ইয়াত হেল্ল' এভৰিৱান মই জ্ঞানী আপোনালোক সকলোকে পুনৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে আছে মোৰো ভালে আৰু তো এতিয়া গৈ আছোঁ নাজিৰালৈ তো নাজিৰাত আজি আছে লগৰ এজনৰ মাহীয়েকৰ বিয়া আৰু লগতে মোৰ কাম অলপ আছে কি হয় আজি এই ব্লগটোত চাই থাকক সকলোৱে সৌ আপোনালোকৰ কাৰণে ইণ্টাৰেষ্টিং কৰিব যেন পাৰোঁ মই আজি এই ব্লগটো তো এতিয়া ফাৰ্ষ্ট কাম হ'ল চাহ একাপ খোৱাৰ ফাৰ্ষ্ট খাওঁ এতিয়া চাহ একাপ তো দিনটোৰ ষ্টাৰ্টিং মানে এই কাপেৰে নহ'লে মোৰ কিবা এটা মিছ হৈ যোৱা যেন লাগে দিনটোত লগতে মোৰ চাহকাপ বনায়ো ভাল লাগে আৰু নিজে বনাই খোৱা আমেজটো মানে বুজিছে আৰু চাহ কাপৰ মানে ৰুমৰ চাইডত কাম লগাই আছে কিবা সেইটো কাৰণে বেকত চাউণ্ড আহি আছে টাক 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 চাহ ৰেডি হৈ গ'ল মোৰ চিয়াৰ্ছ কেলে সিও যাব কি গোটেই ল'ৰা নেকি গোটেই লগৰ সোপাই ভৰ্তি হৈ থাকিব এনেকৈ তই যাবি নে নাযাওঁ বিয়াখনলৈ হেমাংগকো মাতিছিলে কিন্তু ইয়াৰ অকণমান খেলি মেলি হৈ আছে মানে সেইটো কাৰণে এতিয়া মিলাই আছে বিয়াখনৰ লগতে মোৰো কেইটামান কাম আছে চ' কামকেইটা বাৰু আপোনালোকে দেখিব কি হয় তাত গৈ পাই লওঁ চ' এতিয়া টাইমো বহুতখিনি হৈ পৰিলে এতিয়া মোৰ কাম কেইবাটাও আছিলে আজি 2টা বজাৰ আগত মই যেনে তেনে পোৱাকৈ যাব লাগিব টাউনত অলপ কাম আছে পাপাৰ মোবাইলটো মানে অকণমান প্ৰব্লেম এটা দি আছে এতিয়া মোবাইলটো দেখুৱাবগৈ লাগিব পিছত আৰু কেইটামান কাম আছে টাউনত গোটেইকেইটা কৰি লৈ চাৰ্জাৰক লৈ তাৰপিছত যাম কিমান দেৰি লাগে এতিয়া বাইকখন চাফা কৰোঁতে অকণমান টাইম লাগিব বাকীখিনিত বাৰু ইমান টাইম নালাগে এতিয়া সোনকালে ষ্টাৰ্টেই কৰোঁ আৰু খানাও খাব আছে মই চাই যাওক আজি ব্লগটোত কি হয় লগৰ কেইজনক কৈছিলোঁ মই 12টা বজাত একেবাৰে ওলাই থাকিব লাগিব কিন্তু এতিয়া 12টা বাজি পাৰ হৈ পৰিলে কথা আজি পুৰা শুনাব সিহঁতে কালি এতিয়া মই কামবিলাক কৰিব লাগে বাইকৰ অৱস্থা বহুতেই বেয়া ধুৱাই হোৱা নাই বাইকখন চফা হৈ থাকিলে মনটোও কিবা এটা বেলেগ লাগি থাকে বাইক চাফা কৰি হৈ গ'ল বাইকখন চাফা কৰি ক'ৰবাত যোৱা মজাটো সেইটো বেলেগ মানে সেইটো কাৰণে চাফাটো সোনকালে কৰি ল'লোঁ দেৰি হৈছে কিন্তু হ'লেও মানে আৰু এতিয়া হেমাংগও যাব আমি এতিয়া ইয়াৰ পৰা 4জন যাম তাৰপিছত বাকী তাত কি হয় এতিয়া মই সোনকালে গা চা ধুই ওলাই লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ কাৰণ লগৰকেইজনে ফোন কৰি মানে যিখিনি শুনাব লাগিছিলে মানে শুনাই আছে মানে আৰু আজিও ৰাতিপুৱাৰ পৰা কাৰেণ্টে নাই পাৱাৰ বেংকত চাৰ্জ দিবলগীয়া আছে ভাল লগৰজনৰ পৰা পাৱাৰ বেংকটো লৈ আনিলোঁ নহ'লে অৱস্থা বেয়া হৈ পৰিলে ৰাতিপুৱাৰ পৰা মানে পাৱাৰ বেংকটোত চাৰ্জ দিয়ে চলি থাকিবলগীয়া হৈছে কালিও এনেকুৱা হৈছিলে আজিও এনেকুৱা হৈছে মোৰ কেমেৰাটো চাৰ্জ নাই কি হয় এতিয়া লগৰ এজন আহি পাই গ'লহি হিৰ' টাইপ সোমাই আহা এনেকৈ আহিলে নহ'ব ন কলিতা হয় তুমি এতিয়া আহা এই জলবা চ' আমি ৰেডি হৈ গ'লোঁ যিহেতু বিয়া আছে সেইটো কাৰণে অকণমান মেইনটেইন কৰিবলগীয়া হৈছে আৰু হয় নাই এতিয়া ফাৰ্ষ্ট যাব লাগিব মই জংকীহঁতৰ ঘৰলৈ জংকীহঁতৰ ঘৰত গাড়ীখন থৈ যাব লাগিব তাৰপিছত যোৱাটো বাইকতে যাওঁ আমি কিন্তু গাড়ীখন যিহেতু ৰুমত এনেকৈ থৈ যাব নোৱাৰোঁ সেইটো কাৰণে জংকীহঁতৰ ঘৰত গৈ গাড়ীখন থৈ তাৰপিছত ডাইৰেক্ট ওলাই যাওঁ বহুতখিনি টাইম হৈ পৰিলে 1টা বাজিলে 2টা বজাৰ আগত যিহেতু পাবই লাগিব 1 ঘণ্টাত পামগৈ নাই এতিয়া পামগৈ নাই বাৰু চ' দেখা যাওক এতিয়া আৰু বতৰটো এতিয়া মাগিছিল যে তাত গাড়ী চাৰি বাইক চাইক যাব পৰাকৈ দলংখন বনাই দিছে বনালে বাইক চাইক যাব সেইটো কাৰণে নহ'লেতো গোটেইকেইটা গাড়ীতে যাব পাৰিলে মেইনলি সেইটো কাৰণে গাড়ীলৈ নাই যোৱা তই আগে গৈ ডাইৰেক্ট তই জংকীহঁতৰ ঘৰলৈ বৈ এইখিনি অকণমান চাইড কৰি দিব বাৰু লাগিব পাৰে ৰ'ব চাই লওঁ ৰ'ব বহুতখিনি দেৰি হৈছে বাকী একো নাই কিন্তু মোৰ কামলৈ মানে মই টাইম দি থৈছোঁ সেইটো কাৰণে পঢ়া শুনা কৰিবলগীয়া হৈছে নহ'লে বাৰু একো কেছে নাছিলে লাহেকৈ গ'লেও ট্ৰেফিকৰ পৰা আৰু দেৰি হৈ পৰিছে পাইছোঁ এতিয়া অকণমান আছে বহুতখিনি টাইম ফচি থাকিলোঁ ট্ৰেফিকতে 1:30 হৈ পৰিলে চ' বৰ্তমান পালোহি চাহজাহঁতৰ ঘৰ জল্দি যাতো কি হ'ল আকৌ এনেকৈ খোজকাঢ়িবলৈ 9টা বজাত উঠাই লৈছোঁ কোনোবা এনেকুৱা লগ পাম নহয় আৰে মই সোনকালে আহিম বুলি ভাবিছিলোঁ কিন্তু নিমিলিলে কি কামেই ইমান হ'ল বাইক চাইক ধুই চফা কৰি আনিম বুলি ভাবোঁ চাব নালাগে কিন্তু মনৰ শান্তিটো মেইন হয় এতিয়া সম্ভৱ ডাইৰেক্ট যায়গৈ আমি ইমান দেৰিকৈ ওলাই আহিলোঁ এতিয়া আমি আহি পালোঁ ভঙা দলংখন এইফালে যাব লাগিব নেকি এইফালে যাব লাগিব এইফালে যাব লাগিব বহুত হেলনীয়া বে দলংখন বহুত বেয়াকৈ ভাগিছিলে ন ফটোত দেখোঁতে যেনেকুৱা লাগিছিলে ৰিয়েলত বেলেগ বে ৰাস্তাটো এতিয়া কেনেকৈ কোনফালে ওলাবগৈ অঁ আচ্ছা এইটো ধুনীয়া বনাই দিলে কিবা পাৰিম নে তই দেখোন নামিব লাগিব দেই এই ওপৰত আৰামত ক'ত কেনেকৈ ওলালোঁ একোৱে ধৰিব নোৱাৰিলোঁ যে জাষ্ট গ'ত দি ফ্ল' সুধি ল'ম ব'লা এইফালে হ'ব আকৌ কাৰণ আমি এনেকৈ কৰি পিনে আহিছোঁ ন নহয় এইফালে হ'ব কাৰণ দলংখন এইফালে আছোঁ ন ৰাস্তা বহুত হৈছে চাগে দি লওঁ ব'লা গঙা ওলাব পাৰিম নে কোনফালে বাৰু এইফালে যাব দলংখনৰ অৱস্থা খুবেই বেয়া হৈ আছে গাড়ী আহিব নোৱাৰে বুলতো এইফালে চ' আমি আহি জেগাটো পাই গ'লোহি হেলমেট পিন্ধি চুলিৰ অৱস্থা বেয়া
ব'লা যাওঁ ব'লা বাইকত উঠি একদম ভৰি কঁকাল ফাৰ্ষ্ট ইয়াত সোমাই লওঁ তাৰপিছত মোৰ যিকেইটা কাম আছিলে সেই কামকেইটা কৰিম নেকি মই ফাৰ্ষ্ট আজি বাদলা লওঁ বোলে কাষ্ট মই বাদলাটো ক'ব পাৰিলোহেঁতেন ইয়াত দোস্ত মই চিঞৰি আছো ন আনিব যাব লাগিব যাম ক'লে মোৰ কামটো কৰি সমাপ্ত কৰিলোঁ আৰু কামটো আছিলে ফটোশ্বুট আৰু ফটোশ্বুট কৰিলোঁ এইফালে আছে মাৰ্টিনা আৰু এগৰাকী আছিলে লগৰ পিংকি প্ৰিয়া তাই ঘৰলৈ গ'লগৈ পাহৰি থাকিলোঁ মই ব্লগ কৰিবলৈ আৰু যিহেতু টাইমটো মানে বহুত শ্বৰ্ট আছিলে আমাৰ সেইটো কাৰণে ব্লগ কৰা নহ'ল আৰু লগত আছে এতিয়া দীপজ্যোতি আজাদ কি আছিলে চব বিৰাজ আছে ধন্যবাদ কাপোৰখন মাৰিলে কপালত চিন বহি গ'লগৈ কামটো কৰি সমাপ্ত কৰি এতিয়া বৰ্তমান আহি পালোঁ ৰুম মই যে সঁচাকৈ একেবাৰে পাহৰি থাকিলোঁ নহয় ব্লগিংটো কৰিবলৈ তাত ক্লিপ ল'বলৈকে পাহৰিলোঁ এটা কাৰণ আছিলে টাইমটো বহুত শ্বৰ্ট হৈ পৰিলে সেইটো কাৰণে মানে হুকটো খোলা খোলা বহুত টাইট হেমাংগৰ কল্যাণী ভাল বিয়া খাইছে আমি সোনকালে যাব লাগে ফোন কৰি আছো কৰিছিলে মই ভাবিছো ফোন চোন কৰা নাই আজি চাইছো হা নিজকে মই তোমাৰ ব্লগত কি কৰি থাকো মানুহে ইমান হাঁহে যে মোকো যিখিনি কয় নহয় মই কওঁ তোৰ এটা ব্লগত যদি ভাল মন ভাল লাগে হয় মই কিবা এটা বেয়া কাম কিবা কৰি দিলো নহলে মই কিবা ফটো আমি কথা এটা কম মানে আমাৰ ঘৰত গৈছিলে যে মই কেনেকুৱাকে আছো মানে কাপোৰ কানি যেনিবা মোৰ নাই ঘৰততো তেনেকে থাকে ন ফিৰি আৰে ছচিয়েল মিডিয়াত ওলাম যেতিয়া মই ঘৰত এখন লগাই লব আজি মই জোতা ল'ব গৈছো খোজ কেনেকে গৈছে আগফালে এনেকে লৈ লৈছে এনেকে গৈ আছে এতিয়া আমি যাম আৰু ৰাতিপুৱাৰ পৰা মই একোৱে খোৱা নাই ফুচকা খালো আল্টিমেট ফুচকা এটা খাম মানে মোক একোৱে খোৱা নাই খালী পেটত এতিয়া একো নাখাওঁ এতিয়া আকৌ ভাতটো খাওঁ বহুত জোৰ ভোক লাগিছে এতিয়া ডাইৰেক্ট যাম আৰু খানাটো খাবই লাগিব কাৰণ বহুত জোৰ ভোক লাগিছে ৰাতিপুৱাৰ পৰা একো খোৱা নাই অকল চাহ কাপে ৰাতিপুৱা চিকাপ খালো টাইম হ'ল 5:30 বাজিলে আৰু মই ভাবিছিলো 3টা বজাত মই ব্লগটো আপলোড কৰিম বুলি ইয়াৰ আগৰ ব্লগটো কিন্তু এতিয়া মনত পৰিছে আৰু আজি শ্বুটৰ কথাটো হ'ল এনেকুৱা শ্বুটৰ যদি কামখিনি চাব বিচাৰে তেতিয়াহ'লে ফটোগ্ৰাফী একাউণ্টত পাব মোৰ ডেছক্ৰিপশ্যনত লিংক আছে চেক কৰি চাব পাৰে কেনেকুৱা হৈছে কি হৈছে ফটো দিয়া হ'ব ৰিলছো আছে চ' যদি বিচাৰে তেতিয়াহ'লে চেক ফ'ল' কৰিব কেমেৰাটো কি মই ওলাই থাকিব লাগিব নেকি ইয়াত নুলিয়াও এবাৰ চেক কৰি চাব আৰু কেনেকুৱা হৈছে পাৰিলে জনাব তেতিয়া অলপ ভাল লাগিব চ' গুড মৰ্ণিং সকলোকে কালি ৰাতি ব্লগিং কৰা নহ'ল কিয়নো তাত লগৰখিনি লগ পাই গ'লো চ' গোটেইখিনি বেলেগ হৈ পৰিলে মানে পৰিৱেশটো সেইটো কাৰণে ব্লগিং কৰা নহ'ল আমি কালি সোনকালে গুচি আহিলোঁ বিয়া ঘৰৰ পৰা 9টা বজাত আমি ৰুম পাই গ'লোহি আৰু ৰুম পাই শোৱা হ'ল মানে বহুত ভাগৰত আছিলোঁ এতিয়া আমি যাবলৈ লৈছিলোঁ খাবলৈ কিন্তু একেবাৰতে আমি ওলাই যাওঁ বুলি ভাবিছোঁ ডাইৰেক্ট ৰুমলৈ বুলি খানা মানে এতিয়া আমি য'ত খামগৈ খানা আমি য'ত খামগৈ আমি য'ত খানা খাব যাম মানে সেই জেগাটোৰ কথা ইমানেই কৈ আছে চ' দেখা যাওক কি হয় আজিৰ দিনটোত আৰু লগতে টাউনত মোৰ অলপ সোনকালে কাম আছে মানে পাপা আহি আছে টাউনলৈ সোনকালে মৰাণ পোৱাকৈ যাব লাগে কিমান কি হয় আজিৰ দিনটোতো চাই যাওক একেটা ব্লগতে দুদিনীয়া ব্লগ আমি আহিলোঁ এতিয়া মৰ্ণিং ষ্টাৰ নেকি হলুগুৰি মৰ্ণিং ষ্টাৰ বহুত ভোকত আছোঁ কালি ৰাতিও ভোক এতিয়াও টাইম মানে এইকেইদিন টাইমটো ইমানেই খেলি মেলি হৈছে উপায় নাইকিয়া হৈছে বহুত খাম খোৱা কৈছোঁ খাম আৰু এই হোটেলখনৰ নাম মানে ইয়াৰ মুখত মই ইমানেই শুনি আছোঁ আৰু চাজাতৰ মুখত খোৱাৰ লগতে মানে আজি চোৱা যাব মানে মানুহে খোৱা আৰু শোৱাটো একদম টাইমত কৰিব লাগে নহয় সেইটো বহুত বেয়া অভ্যাস টাইমটো খেলি মেলি হোৱাটো কিন্তু উপায় নাই মানে এতিয়া মোৰ আমি একচুৱেলি ভেকেশ্যনত আহিছোঁ জানে এদিনৰ কাৰণে এই সোপা কাপোৰ বেগ ফুৰ্তি আৰু মুঠতে ভৰাব লাগে ভৰাই চোৱা হয় নাই খেলি মেলি হ'লেও খানা আহি গ'ল আমাৰ গাড়ীখনৰ চাইজটো মানে খোৱা দেই ৰাইজ হ'ল দুখন কাঁহী ধৰাই নাই বে টেবলখনত এইফালে যোৱা তুমি বেগাকৈ খাব লাগিব এতিয়া ভোজনত ধৰিব লাগে আমাৰ সকলোখিনি হৈ গ'ল খানা খায়ো আহিলোঁ এতিয়া আমি যাব লাগে আৰু এই ল'ৰাজনক বিদায় দিব লাগে আমি ত' দোস্ত বাই বাই পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় চ' আমি আহি মৰাণ পাই গ'লোঁ এতিয়া গাড়ীখন ল'লোঁ হেমাংগুৱাহাটী ৰুমলৈ গ'লে মোৰ অকণমান দেৰি হৈছে অকণমান টাইম ৰখা হ'ল মানে জংকিহঁতৰ ঘৰতে পাপা আহিছিলে টাউনলৈ চ' পাপাৰ কাম কেইটামান আছিলে আৰু লগতে মোৰো কাম কেইটামান আছে মোৰ কেইটা বাৰু হৈ যাব কিন্তু পাপাৰ ইম্পৰ্টেণ্ট কাম এটা আছিলে কিন্তু মই সেইটো টাইমত নাপালোহি চ' পাপা গ'লগৈ আজি সেইটো কাৰণে নহ'ল কামটো এতিয়া সোনকালে কামকেইটা কৰোঁগৈ আৰু ৰুমত গৈ ৰেষ্ট কৰিবগৈ লাগে চ' মই আহি ৰুম পাই গ'লোহি আৰু যিকেইটা কাম আছিলে যেনে তেনে কৰি লাগি ধৰিছে
যিকেইটা কাম আছিলে যেনে তেনে কৰি কামকেইটা হ'লগৈ আৰু আহি পাই মই অলপ ৰেষ্ট কৰিম বুলি ভাবিছিলো কিন্তু ঘপকে মনত পৰিলে যে এডিটিঙৰ কাম কেইবাটাও বাকী আছে মোৰ আৰু কথাটো হ'ল এনেকুৱা যে আমাৰ 5th চেমৰ ফাইনেল এক্সাম পাইছেহি চ' সেইটো কাৰণে 24 পৰা ফেব্ৰুৱাৰী চ' সেইটো কাৰণে মানে মই কাম যিমানকেইটা আছে সোনকালে আজি কাইলৈৰ ভিতৰত কৰি শেষ কৰিব লাগে আৰু বহুতখিনি বাকী আছে আহি পাই এটা যেনে তেনে ভিডিঅ' কমপ্লিট কৰিলো প্ৰায় 7টা মান এডিটিং বাকী আছে চ' আজি কাইলৈৰ ভিতৰত যেনে তেনে কৰি মই কমপ্লিট কৰিব লাগিব যিহেতু এইটো ফাইনেল এক্সাম হয় সেইটো কাৰণে অলপ মেইনটেইন কৰিব লাগিব সেইটো কাৰণে অকণমান গেপছ পৰি যাবও পাৰে সেইটোত যাতে কোনো একো ভুল নুবুজায় কাৰণ এইটো ফাইনেল এক্সাম হয় বাকী বেলেগ হোৱা বাৰু ইমান একো নাছিলে অলপ মেইনটেইন কৰিব পৰা গ'ল কিন্তু হ'লেও মই যিমান পাৰোঁ ট্ৰাই কৰিম যে ভিডিঅ'বিলাক যাতে দি থাকিব পাৰোঁ আপোনালোকলৈ আৰু যদি দিব নোৱাৰোঁ তেতিয়াহ'লে গম পাব আৰু সেইটোত লগতে কালি যিটো শ্বুট কৰিলোঁ শ্বুটৰ কামখিনি আপোনালোকে ক'ত পাব জানে সেইখিনি গোটেইখিনি আপলোড কৰা হৈ গ'ল যদি চাব বিচাৰে তেতিয়াহ'লে মোৰ জ্ঞানদীপ গগৈ ফটোগ্ৰাফী একাউণ্টত পাব যাব এবাৰ চেক কৰি কেনেকুৱা হৈছে জনালে অলপ মোৰো ভাল লাগিব আৰু লগতে তাত শ্বুট কৰা মাৰ্টিনা চ' তেওঁৰ এটা ইউটিউব চেনেলো আছে এই চেনেলটোৰ লিংক মই ডেছক্ৰিপশ্যনত দিয়া আছে অলপ তেওঁকো সহায় মৰম যাচি দিব চ' আজি এই ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ হোপ আপোনালোকে আজি এই ব্লগটি চাই যেন ভাল পালে যদি ব্লগটি চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু মেইন কামটো একেবাৰে নকৰোঁ স্পীড হৈছে মেইন কামটো একেবাৰে নাপাহৰিব যে যিসকল মোৰ চেনেলটো নতুন হয় সকলোৱে ছাবস্ক্ৰাইবটো কৰি দিব আৰু লগতে আপোনালোকে যদি ইউটিউবত আপডেটবিলাক সোনকালে পাব বিচাৰে তেতিয়াহ'লে ইনষ্টাগ্ৰামত যাব লাগিব আৰু ইনষ্টাগ্ৰামৰ লিংক মই ডেছক্ৰিপশ্যনত দিয়া আছে জ্ঞানদীপ গগৈ যদি বিচাৰে ফ'ল' বা চেক কৰি চাব পাৰে ধন্যবাদ কিমান নকৰা আৰু গোটেই কেইটা